আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম। যদি আপুনি ইয়াত নতুন তেন্তে আমাৰ সৈতে জড়িত হ'বলৈ চেনেলটো সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ আৰু ভিডিঅ' আপুনি পাই থাকে। Assam State School Education Board ASSEBA 2026 আৰু 2027 ক্যালেন্ডাৰটো ইস্যু কৰিছে ক্লাস 9 আৰু ক্লাস 10 ৰ কাৰণে। এই ভিডিঅ'ত আমি এটো আলোচনা কৰিম সো দ্যাট তোমালোকে আগতীয়াকে ৰেডি হৈ থাকিব পাৰিবা। তোমালোকৰ এক্সামটো কেতিয়া হ'ব আৰু হলিডেজ কেতিয়া আছে এটো জানিবলৈ পাৰিবা। প্ৰথমতে তোমালোকৰ একাডেমিক সেশনটো এপ্ৰিলৰ 1 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে। তোমালোকৰ মাজতে বিহুৰ ছুটি থাকিব, বহাগ বিহুৰ 3 দিন ছুটি থাকিব আৰু বেলেগ দুটা ছুটিও আছে তোমালোকৰ এপ্ৰিল মাহত। তাৰ পিছত আহিব মে মাহত তোমালোকে দেখিবা এদিন ছুটি আছে আৰু এইটো 27 টো ছুটি আছে। বেলেগ দিন তোমালোকৰ ক্লাস থাকিব। তাৰ পিছত জুন মাহটো তোমালোকৰ ইম্পৰ্টেন্ট কাৰণ ফাৰ্স্ট ইউনিট টেষ্টটো ষ্টাৰ্ট হ'ব 22 তাৰিখৰ পৰা তোমালোকৰ ফাৰ্স্ট ইউনিট টেষ্টটো ষ্টাৰ্ট হৈ যাব। জুলাই মাহটো দেখিবা তোমালোকে গোটেই জুলাই মাহটো তোমালোকৰ সামাৰ ভেকেশন আছে, ছুটি থাকিব, গৰমৰ বন্ধ। তাৰ পিছত আগষ্ট মাহত দেখিবা তোমালোকৰ 15 আগষ্টত এটা ছুটি আছে আৰু গোটেই মাহটো তোমালোকৰ ক্লাস থাকিব। তাৰ পিছত সেপ্টেম্বৰ মাহটো ইম্পৰ্টেন্ট কাৰণ তোমালোকৰ হাফ ইয়াৰলি এক্সামটো ষ্টাৰ্ট হৈ যাব 24 ৰ পৰা। তোমালোকে ছুটিও দেখিব পাইছা কিন্তু তোমালোকৰ হাফ ইয়াৰলি এক্সামটো ষ্টাৰ্ট হৈ যাব আৰু শেষ হ'ব 30 সেপ্টেম্বৰত। তাৰ পিছত অক্টোবৰত আহিব তোমালোকৰ 2 তাৰিখে তোমালোকৰ বন্ধ থাকিব, দুৰ্গা পূজাৰ 3 দিন ছুটি পাবা আৰু ক্লাস থাকিব বেলেগ দিনাখন। নৱেম্বৰত তোমালোকে যেনেকে চাবা তোমালোকৰ ইউনিট টেষ্ট 2 ষ্টাৰ্ট হৈ যাব 25 তাৰিখৰ পৰা। তোমালোকৰ ইউনিট টেষ্ট সেকেন্ড ইউনিট টেষ্টটো ষ্টাৰ্ট হৈ যাব আৰু শেষ হ'ব 30 নৱেম্বৰত। ডিসেম্বৰত তোমালোকৰ এনুৱেল স্পৰ্টছটো আছে আৰু ক্লাস থাকিব বেলেগ দিনাখন। তাৰ পিছত জানুৱাৰীত তোমালোকৰ ক্লাস 10 ৰ ৰিভিজনাৰী এটোটো ষ্টাৰ্ট হৈ যাব, এক্সামটো ষ্টাৰ্ট হৈ যাব ক্লাস 10 ৰ 2 তাৰিখৰ পৰা ৰিভিজনাৰী টেষ্টটো তোমালোকৰ ষ্টাৰ্ট হৈ যাব ক্লাস 10 ৰ কাৰণে। ফেব্ৰুৱাৰী মাহটো তোমালোকে দুটা ছুটিয়া দেখিব পাইছা আৰু বেলেগ গোটেইখিনি তোমালোকৰ ক্লাস থাকিব। তাৰ পিছত মাৰ্চ মাহত তোমালোকৰ ফাইনেল এক্সাম হ'ব। ফাইনেল এক্সামটো ষ্টাৰ্ট হৈ যাব তোমালোকৰ ক্লাস 9 ৰ কাৰণে 6 ৰ পৰা 6 মাৰ্চৰ পৰা তোমালোকৰ এক্সামটো ষ্টাৰ্ট হৈ যাব আৰু তোমালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব 27 ডিক্লাৰেশন অফ ৰিজাল্ট ফৰ ক্লাস 9। ক্লাস 9 ৰ কাৰণে 27 ৰ তোমালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ হৈ যাব আৰু ক্লাস 10 ৰ বৰ্ডৰ হিচাপে যি থাকিব হেতু তোমালোকে গম পাই থাকিবা স্কুলৰ পৰা। তোমালোকে যেনেকে জানা ক্লাস 9 আৰু 10 তোমালোকৰ বৰ্ড এক্সাম থাকিব, এই কাৰণে তোমালোকৰ গোটেই ইয়াৰটো প্লান কৰিবলৈ কাৰণে আগতীয়াকে এই ভিডিঅটো দিয়া হৈছে। তোমালোকে ভিডিঅটো পজ কৰি কিনে স্ক্ৰিনশ্বট লৈ ল'ব পাৰিবা। জানুৱাৰী ফেব্ৰুৱাৰী এনেকুৱা যিখিনি মান্থৰ আছে এই স্ক্ৰিনশ্বটটো লৈ কিনে তোমালোকে নোট ডাউনো কৰিব পাৰিবা। তাৰ পিছত প্ৰিপেয়াৰ কৰিবলৈ ষ্টাৰ্ট কৰিব পাৰিবা যে এইটো মাহত ছুটি আছে যে মই কেনেকে প্লান কৰিব পাৰিম বা এইটো মাহত এক্সাম আছে কেনেকে প্লান কৰিব পাৰিম। ঠিক আছে, ভিডিঅটো ভাল পালে লাইক এটা দি দিবা, শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু মোষ্ট ইম্পৰ্টেন্টলি চেনেলটো সাবস্ক্ৰাইব কৰিবা কজ এইটো চেনেলত আমি তোমালোকৰ সাবজেক্টৰ চেপ্টাৰৰ এক্সপ্লেনেশ্যন ভিডিঅটো আপলোড কৰি থাকো, যেনে ইংলিছ হৈ গ'ল, মেথছ হৈ গ'ল, সায়েন্স হৈ গ'ল, এইখিনি প্ৰাইমেৰিলি মই আপলোড কৰি থাকো। সেইকাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিলেও নাপাহৰিবা বহুত ক্লাস 9 আৰু 10। থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও। জয় আই অসম।